Hello friends, মই সফিয়া ৰহমান আৰু আপোনালোকে চাই আছে আইএছ জানতি ইউটিউব চেনেল। আইএছ জানতি ইউটিউব চেনেলত আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো। বন্ধুসকল, ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকলৈ এটা বিশেষ জাননী। আপোনালোকে ইমান দিন মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰি আহিছে, মোৰ চেনেলটোক সাপোৰ্ট কৰি আহিছে, তাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। লগতে অহাকালিৰ পৰা আপোনালোকে আইএছ জানতি চেনেলৰ নামত ঠাইত SRB আসাম টেক হিচাপে আপোনালোকে দেখিবলৈ পাব। কাৰণ যেতিয়া আপোনালোকৰ DLED হেক হ'ব, DLED হেক হোৱাৰ পাছত আপোনালোকে এইটো চেনেলত সায়েন্স আৰু টেকনলজিৰ ভিডিঅ'বোৰ চাবলৈ পাব। সেইবাবে মই আইএছ জানতি চেনেলৰ নামত ঠাইত SRB আসাম টেক হিচাপে পৰিৱৰ্তন কৰিম। আপোনালোকে অহাকালিৰ পৰাই SRB আসাম টেক দেখিবলৈ পাব। তো বন্ধুসকল, বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিটো ভিডিঅ'ৰ যোগেদি মই আপোনালোকলৈ দিবলৈ ওলাইছোঁ কোৰ্ছ 507ৰ আছাইনমেণ্টৰ প্ৰশ্নসমূহ। তো প্ৰথমতে আপোনালোকক কোৰ্ছ 507 আছাইনমেণ্ট 1ৰ প্ৰশ্নবোৰ মই আপোনালোকক দেখুৱাই দিছোঁ। প্ৰদত্ত কাৰ্য 1 টকা। প্ৰতিটো প্ৰশ্নৰ উত্তৰ আপোনালোকক কমপক্ষে 500টা শব্দৰ ভিতৰত লিখিব লাগিব। 1 নম্বৰ প্ৰশ্ন ইয়াত দিয়া আছে, শিক্ষা আৰু সামাজিকৰণ কেনেদৰে আন্তঃসম্পৰ্কিত ব্যাখ্যা কৰক। শিক্ষাৰ্থীৰ জীৱন কৌশল বিকাশ কৰাৰ সম্প্ৰদায়ৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰক। অথবাদি উল্লেখ কৰিছে শিক্ষা প্ৰণালীক প্ৰভাৱান্বিত কৰা সামাজিক সাংস্কৃতিক উপাদান তথা শিক্ষাৰ্থীৰ সাংস্কৃতিক বিকাশত সম্প্ৰদায়ৰ ভূমিকা সম্পৰ্কে আলোচনা কৰক। 2 নম্বৰ প্ৰশ্ন, বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাত সমাজক জড়িতকৰণ কৰাৰ আৱশ্যকতা বিষয়ে বৰ্ণনা কৰক। বিদ্যালয় শিক্ষাৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত সমাজক কেনেদৰে জড়িতকৰণ কৰিব, অতি কমেও 4টা উপায় বা পৰামৰ্শ আগবঢ়াওক। অথবাদি উল্লেখ কৰিছে বিদ্যালয় শিক্ষাৰ কোন ক্ষেত্ৰত সমাজক জড়িতকৰণ কৰিব পাৰি ব্যাখ্যা কৰক। কেনেদৰে শিক্ষাৰ অধিকাৰ আইন 2009 বিদ্যালয় শিক্ষাত সমাজক জড়িতকৰণত সহায় কৰে আলোচনা কৰক। এইটো হ'ল আপোনালোকৰ এছাইনমেণ্ট 1। প্ৰদত্ত কাৰ্য 2 1 নম্বৰ প্ৰশ্ন, শিক্ষাৰ অধিকাৰ আইন 2009ৰ মুখ্য উদ্দেশ্যসমূহ কি কি? এই আইন মতে শিক্ষক এগৰাকীয়ে বহুমুখী ভূমিকা সম্পৰ্কে আলোচনা কৰক। অথবা নেতৃত্ব মানে কি, ই শিক্ষাৰ বাবে কিয় গুৰুত্বপূৰ্ণ বা মহত্বপূৰ্ণ, নেতৃত্বত কৌশলসমূহ কি কি, আপুনি এগৰাকী শিক্ষক হিচাপে শিক্ষাৰ্থীৰ উপযুক্ত বিকাশৰ ক্ষেত্ৰত কোনটো কৌশল ব্যৱহাৰ বা প্ৰয়োগ কৰিব আৰু কিয়। 2 নম্বৰ প্ৰশ্ন, শিক্ষাৰ বিভিন্ন শৈক্ষিক সংস্থা চৰকাৰী অথবা বেচৰকাৰীৰ ভূমিকা সম্পৰ্কে আলোচনা কৰক। আপোনাৰ বিদ্যালয়ৰ উন্নয়নৰ বাবে এনে সংস্থাসমূহৰ লগত আপুনি কেনেধৰণৰ আন্তঃক্ৰিয়া বা যোগাযোগ বৰ্তাই ৰাখে, উদাহৰণসহ ব্যাখ্যা কৰক। অথবাদি উল্লেখ কৰিছে সম্প্ৰদায় সঞ্চালন কি, এখন বিদ্যালয়ৰ বাবে ইয়াৰ আৱশ্যকীয়তা কি, আপুনি এজন শিক্ষক হিচাপে সমাজৰ প্ৰভাৱশালী আৰু ভাল সঞ্চালক হ'বলৈ আপোনাৰ কেনেধৰণৰ গুণ আৰু কৌশল থাকিব লাগিব। এইটো হ'ল আপোনালোকৰ আছাইনমেণ্ট 2ৰ প্ৰশ্ন। প্ৰদত্ত কাৰ্য 3 অৰ্থাৎ আছাইনমেণ্ট 3 টকা। তলত যিমানকেইটা প্ৰশ্ন দিয়া আছে প্ৰতিটো প্ৰশ্নৰ উত্তৰ আপোনালোকক 1000 ৱাৰ্ডৰ ভিতৰত লিখিব লাগিব। 1 নম্বৰ প্ৰশ্ন, বিদ্যালয় পৰিচালনাৰ ক্ষেত্ৰত কেনেধৰণৰ সামগ্ৰী বা সম্পদৰ প্ৰয়োজন হয়। আপোনাৰ বিদ্যালয়ত মানৱ সম্পদ পৰিচালনাৰ বাবে 3 ধৰণৰ বাস্তৱ বা ব্যৱহাৰিক পৰামৰ্শ উল্লেখ কৰক আৰু পৰামৰ্শসমূহ বাস্তৱায়িত কৰাৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰক। অথবাদি উল্লেখ কৰিছে সম্পদ ব্যৱস্থাপনাৰ ক্ষেত্ৰত আপোনাৰ নিজৰ বিদ্যালয়ৰ সফলতা আৰু দুৰ্বলতাসমূহ চিনাক্ত কৰি এখন কেছ ষ্টাডি প্ৰস্তুত কৰক। আপোনাৰ বিদ্যালয়ত সম্পদ ব্যৱস্থাপনাৰ বাবে সমাজক জড়িতকৰণ কৰাৰ 5টা উপায় বৰ্ণনা কৰক। বন্ধুসকল, এইখিনি আছিল আপোনালোকৰ কোৰ্ছ 507ৰ আছাইনমেণ্টৰ প্ৰশ্নসমূহ। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে মোৰ চেনেলটোত নতুন তেতিয়াহ'লে প্লিজ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা ঘণ্টাটো বজাই দিব, যাতে নতুন ভিডিঅ'ৰ আপডেটবোৰ আপোনালোকৰ সকলোৰে আগত বিনামূলীয়াকৈ পাই থাকে। বন্ধুসকল, ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰি আন এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত পুনৰ লগ পোৱাৰ আশাৰে ইয়াতে বিদায় লৈছোঁ। বাই বাই, টেক কেয়াৰ, গুড ডে, জয় অসম।